প্ৰিয় দৰ্শক নমস্কাৰ জনাইছো আপোনালোকে চাই আছে নিউজ হেল্থ প্লাস আৰু মই বৰ্তমান উপস্থিত আছো কুমাৰ ভাস্কৰ নাট্য মন্দিৰত আৰু আজি ইয়াতে নেম কেয়াৰ হস্পিটালৰ সামাজিক গোট বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ সৌজন্যত জীৱন জ্যোতিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত হৈ আছে আৰু ইয়াতে যিসকল লোকে অগ্নিদগ্ধ হৈ নিৰাময় লাভ কৰিছে সেই সকলৰ সমাৰোহ ঘটিছে বিভিন্ন অনুষ্ঠান তেওঁলোকে কৰি আছে আৰু বৰ্তমান মোৰ সৈতে উপস্থিত আছে বিশিষ্ট ডক্টৰ চিকিৎসক তেখেত হৈছে বাৰ্ণ বিশেষজ্ঞ ডাক্তৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা ছাৰ মই তেখেতৰ সৈতে কথা পাতিম আৰু ছাৰ প্ৰথমতে আপোনাক নমস্কাৰ জনাইছোঁ আৰু আজি ইয়াত এটা ইমান সুন্দৰ অনুষ্ঠান জীৱন জ্যোতিৰ তেওঁলোকে কৰিছে গতিকে ছাৰ জীৱন জ্যোতিৰ উদ্দেশ্যনো কি আৰু তেওঁলোকে কি কাম ভৱিষ্যতে কৰিবলৈ গৈ আছে বিশেষকৈ এই অগ্নিদগ্ধ ৰোগীসকলক লৈ পেলাই আৰু আপোনালোকৰ তাত কেনেকুৱা ধৰণৰ হাত আগবঢ়াব এই ধৰণে অকণমান ছাৰ এই বিষয়ে অকণমান জনাব আচলতে জীৱন জ্যোতি এটা এনেকুৱা অনুষ্ঠান য'ত আমাৰ অগ্নিদগ্ধ হৈ যিসকল লোক নিৰাময় হ'ল তেখেতসকলে নিজৰ মাজতে যদি মিলা মিছা কৰি যেতিয়া যিটো আপোনাৰ তেওঁলোকৰ যিটো পুনৰ সংস্থাপনৰ যিবিলাক আমাৰ নিয়ম নীতি পালন কৰিব লাগে সেইবোৰ যাতে পালন কৰে তাৰ কাৰণে আমি চেষ্টা কৰি এই অনুষ্ঠানটো পাতিছোঁ আচলতে হৈছে কি ইয়াতে আমাৰ দুগৰাকী অগ্নিদগ্ধ হৈ নিৰাময় কৰা ৰোগীয়ে তেওঁলোকে নিজে নিজে আগবাঢ়ি আহি যে অন্য ৰোগীসকলক সহায় কৰাৰ কাৰণে চেষ্টা কৰিছে আৰু সেইকাৰণে এই অনুষ্ঠানটো পাতিছোঁ আৰু অনুষ্ঠানত আমি দুটা কথা আমাৰ উদ্দেশ্য এটা উদ্দেশ্য হ'ল ৰোগীসকলে যিহেতু দীঘলীয়া এটা পুনৰ সংস্থাপন সময় লাগে সেই সময়খিনিত যাতে তেওঁলোকে নিজে নিৰাশ নহয় ইজনে সিজনৰ লগত নিজৰ দুখ বতৰাবোৰ ভগাই লয় আৰু তেওঁলোকে ইজনে সিজনক কেনেকৈ সহায় কৰিব পাৰে তাৰ চেষ্টা কৰে সেইটো এটা উদ্দেশ্য আৰু তাৰ দ্বাৰা যাতে তেওঁলোকে যিবিলাক আমি কৰিব লাগে ধৰক প্ৰেছাৰ গাৰ্মেণ্ট পিন্ধিব লাগে মালিচ কৰিব লাগে লগে লগে ডক্টৰৰ ওচৰলৈ আহিব লাগে এই গোটেইখিনি কাম তেওঁলোকে যাতে কৰি থাকে যাতে তেওঁলোকে পিছত গৈ আমাৰ সমাজত এজন সুস্বাস্থ্যৰে কাম কৰিব পৰা মানুহ হয় সেইটো উদ্দেশ্য দ্বিতীয় উদ্দেশ্য হ'ল আমি ৰাইজকো জনাব লাগে যে আজিকালি যোগীৰ পৰা দুৰ্ঘটনা হোৱাৰ পাছত ৰোগীসকল ভাল হোৱাই নহয় ভাল হৈ পেলাই তেওঁলোকে সমাজৰ লগত মিলিব পাৰে আৰু ভাল হোৱা ৰোগীৰ সংখ্যা আজিকালি আগতকৈ বহুত বাঢ়িছে এই গোটেইখিনি কথা আমি তথ্যচিত্ৰ জনাম আৰু তদুপৰি এই সকলোবোৰ জনাই আমি যে সৰ্বসাধাৰণক আমি এই বিষয়ে সজাগ কৰিব পাৰোঁ যে আপোনালোকে সোনকালে হস্পিটেললৈ আহক আৰু হস্পিটেলৰ ডক্টৰৰ লগত যোগাযোগ ৰাখক চিকিৎসাই নহয় চিকিৎসাটো অকল ঘাঁ শুকালে শেষ নহয় তাৰ পিছৰখিনি বহুত আৱশ্যকীয় আছে আৰু ঘাঁ শুকাবলৈ কি কৰিব লাগে তাৰ কথাও আপোনালোক কিছু পৰিমাণে জানক আৰু দ্বিতীয়তে প্ৰাথমিক সাহায্য কি এই কথাবোৰ জনাওক এই আটাইবোৰ কথা জনাবলৈ আমি আচলতে এই অনুষ্ঠানটো কৰিছোঁ আৰু আমি যোৱা বছৰতে আৰম্ভ কৰিছিলোঁ আৰু এই বছৰ এবছৰ পূৰ্ণ হ'ল আৰু এই বছৰত আমি যথেষ্ট সুফল পাইছোঁ বহুত ৰোগীয়ে নিজে নিজে নিজৰ সমস্যাবোৰ সমাধান কৰাত লাগিছে আৰু ছাৰ এগৰাকী যেতিয়া অগ্নিদগ্ধ ৰোগী আপোনালোকৰ ওচৰত আহে কোনোবাৰ হয়তো কিছু অকণমান কমকৈ ক্ষতি হয় তেওঁলোকৰ বা কিছুমান অকণমান বেছি যিটো আমি ভয় লগা বুলিব গতিকে এগৰাকী চিকিৎসক হিচাপে বা নেম কেয়াৰ হস্পিটেলৰ যিটো ইউনিট আছে আপোনালোকে মানসিকভাৱে কেনেকুৱা ধৰণে প্ৰস্তুতি চলায় মানসিক প্ৰস্তুতিৰ খুব আৱশ্যক তেওঁলোকৰ আমি আচলতে হস্পিটেলত ভৰ্তি হোৱাৰ দিনৰ পৰাই আমাৰ চিকিৎসকসকল নাৰ্ছসকল আৰু চিকিৎসা কৰ্মীসকলে তেওঁলোকক মানসিক সাহস যোগাই থাকে যে আপোনালোক ভাল হ'ব আৰু ভাল হয় অকল নহয় আপোনালোক সুন্দৰ ঠিকে থাকিব আৰু দ্বিতীয়তে আমাৰ আটাইতকৈ ডাঙৰ আমি সেইকাৰণে অগ্নিদগ্ধ হোৱা ৰোগীকে আমি ৰাখিছোঁ তাত কাৰণ তেওঁলোকে নিজৰ দেখুৱাইছে মোৰো হৈছিল এনেকুৱা গতিকে তোমালোকে চিন্তা কৰিব লগা নাই গতিকে আটাইতকৈ ডাঙৰ সাহস তেওঁলোকে দিব পাৰে গতিকে এই আটাইবোৰ আমি চেষ্টা কৰি যাতে তেওঁলোক মানসিকভাৱে ভাগি নপৰে শাৰীৰিকভাৱে ভাল হোৱাৰ লগে লগে মানসিকভাৱে ভাল হয় আৰু তেওঁলোকে যাতে পিছত গৈ সমাজত এজন সুযোগ্য নাগৰিক হিচাপে কাম কৰিব পাৰে হয় ছাৰ আপুনি ধুনীয়াকৈ কথাখিনি জনালে তাৰ কাৰণে আন্তৰিক ধন্যবাদ জনাইছোঁ ছাৰ